সিংগাপুৰৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছত জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গক GMCHৰ পোষ্টমৰ্টেম ৰিপৰ্ট অৰ্পণ। শনিবাৰে পুৱাৰ ভাগতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে গঠিত SITৰ মুৰব্বী মৰমী দাসৰ নেতৃত্বত এটা দল উপস্থিত হয় জুবিন গাৰ্গৰ কাহিলীপাৰাৰ গৃহত। সিংগাপুৰৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন 2 অক্টোবৰত লাভ কৰিছিল গৰিমা গাৰ্গে। 19 ছেপ্টেম্বৰত সিংগাপুৰত ৰহস্যজনকভাৱে মৃত্যু সাৱটি লোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত ৰাজ্যজুৰিৰ সৃষ্টি হয় আৱেগিক পৰিস্থিতি। মৰমৰ শিল্পীগৰাকীক অকালতে হেৰুৱাই শোকস্তব্ধ হৈ পৰা অসমবাসীয়ে সিংগাপুৰৰ পোষ্টমৰ্টেমৰ বাদেও দাবী কৰিছিল অসমতো মৰণোত্তৰ পৰীক্ষা কৰা হওক। ৰাজ্যৰ দল সংগঠন তথা সাধাৰণ জনতাৰ এই দাবীৰ পাছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা গুৱাহাটী মেডিকেল কলেজ হাস্পতালত সম্পন্ন হৈছিল সংগীত সূৰ্য জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা। অৱশেষত শনিবাৰে SITৰ দলে আনুষ্ঠানিকভাৱে GMCHৰ ৰিপৰ্ট জুবিন গাৰ্গৰ পত্নীৰ হাতত তুলি দিয়ে। ইফালে জুবিন গাৰ্গৰ GMCHৰ মৰণোত্তৰ পৰীক্ষা ৰাজহুৱা কৰাৰো দাবী তুলিছিল একাংশই। সেয়ে শুকুৰবাৰে নিশা ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে GMCHৰ প্ৰতিবেদন ৰাজহুৱা ফাদিলৰ কৰ্তৃত্ব থাকিব গৰিমা গাৰ্গৰ। ইচ্ছা কৰিলে জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপৰ্ট গৰিমা গাৰ্গে ৰাজহুৱা কৰিব পাৰিব। যোৱাকালি জুবিনৰ পত্নী গৰিমা গাৰ্গৰ হাতত আমি সিংগাপুৰৰ পোষ্টমৰ্টেম ৰিপৰ্টটো তুলি দিছো। গুৱাহাটী মেডিকেল কলেজত হোৱা পোষ্টমৰ্টেমৰ ৰিপৰ্টটো আমি জুবিনৰ পত্নী গৰিমাৰ হাতত তুলি দিম। পোষ্টমৰ্টেম ৰিপৰ্টটো গুৱাহাটীৰ পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব নকৰিব সেই সিদ্ধান্ত আমি গৰিমাৰ ওপৰত এৰি দিম। আমি গৰিমাৰ ওচৰত বা গৰিমাৰ হাতত আমি পোষ্টমৰ্টেম ৰিপৰ্ট গতাই দিম আৰু আমি আদালতকো এই পোষ্টমৰ্টেম ৰিপৰ্ট আমি গতাই দিম। আপোনালোকক জনাবলৈ পাই মই সুখী হৈছো যে জুবিনক ন্যায় দিয়াৰ ক্ষেত্ৰত আমি আৰু এটা ডাঙৰ কাম কৰিবলৈ সক্ষম হৈছো। ন্যায়িক তদন্ত প্ৰথমবাৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ গৰাকীক আমি আহ্বান জনাইছিলো যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ এখন জুডিচিয়েল কমিশ্যন ন্যায়িক আয়োগ গঠন কৰিব লাগে আৰু এই ন্যায়িক আয়োগত ৰিটায়াৰ্ড জাজ নহয়, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ নহয়, হাইকোৰ্টৰ বৰ্তমান ন্যায়াধীশ এজনক নিযুক্তি দিব লাগে। আমাৰ অনুৰোধত মাননীয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াই এজন বিচাৰপতি জাষ্টিছ সৌমিত্ৰ শইকীয়াক এই আয়োগখনৰ অধ্যক্ষতা কৰিবলৈ অনুমোদন জনাইছে। GMCHৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গৰিমা গাৰ্গৰ হাতত অৰ্পণ কৰাৰ সময়ত সাংবাদিকে SITৰ মুৰব্বী মৰমী দাসৰ ভাষ্য ল'বলৈ যত্ন কৰিছিল যদিও এই সম্পৰ্কত মুখ নুখুলিলে বিষয়াগৰাকীয়ে। কি আছে GMCHৰ জুবিন গাৰ্গৰ পোষ্টমৰ্টেম ৰিপৰ্টত? সিংগাপুৰৰ অটপচিৰে মিল আছেনে GMCHৰ পোষ্টমৰ্টেম ৰিপৰ্ট? জুবিনৰ পত্নী গৰিমা গাৰ্গে ৰাজহুৱা কৰিবনে সিংগাপুৰ অথবা গুৱাহাটীৰ মৰণোত্তৰ প্ৰতিবেদন? এই মুহূৰ্তলৈ এই প্ৰশ্ন উত্তৰবিহীন যদিও GMCHৰ প্ৰতিবেদনৰ বাবে উৎসুক হৈ আছে ৰাজ্যবাসী। ভিডিঅ' জাৰ্নেলিষ্ট অজয়ৰ সৈতে দীপংকৰ মেধিৰ ৰিপৰ্ট, অসম লাইভ 24।